নমস্কাৰ বন্ধুসকল, মই ডাক্তৰ প্ৰভাকৰ দাস। আজিৰ এই শিক্ষামূলক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টি বনাইছোঁ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে এইবাৰ কলা শাখাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। হয়, আমি আজি প্ৰথম এপিছ'ডত কলা শাখাৰ বাবে বনাম, দ্বিতীয় পৰ্যায়ত আমি বিজ্ঞান শাখা, তৃতীয় পৰ্যায়ত আমি কমাৰ্চ বাণিজ্য শাখাৰ কাৰণে আমি ভিডিঅ' বনাবলৈ গৈ আছোঁ। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কাৰণ আমি 12 পাছ কৰাৰ পিছত আমাৰ প্ৰায় ছাত্ৰ ছাত্ৰী কনফিউজ থাকে যে আগলৈ তেওঁলোক কি কৰিব। সাধাৰণভাৱে তেওঁলোকে BA কমপ্লিট কৰিব, তাৰপিছত কি কৰিব, আৰু আৰ্টছৰ পৰা বা কলা শাখাৰ পৰা আৰু কি কি স্কোপ আছে তেওঁলোকে গম নাপায়। গতিকে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে চেষ্টা কৰি আছোঁ যাতে সেই ছাত্ৰ ছাত্ৰীসকলে গম পাওক যে আৰু কি কি স্কোপ আছে, কি কি ৰাস্তা আছে, যাতে তেওঁলোকে ভৱিষ্যতৰ পথ নিৰ্ণয় কৰাত সুবিধা হওক। গতিকে আৰম্ভ কৰিছোঁ। মই ডাক্তৰ প্ৰভাকৰ দাস। আজি আমি প্ৰথম আৰম্ভ কৰিম যিসকল ছাত্ৰ ছাত্ৰী আজি কনফিউজ আছে। এটা টাইমত আমি কনফিউজ আছিলোঁ যে আমি কেনেকৈ কি পঢ়িম কি নাই, এনেকুৱা আমি কনফিউজ আছিলোঁ। গতিকে আজি মই চেষ্টা কৰিছোঁ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে। আজি আশা কৰিম যে আপোনালোকৰ যি কনফিউজন আছে তিল মাত্ৰ নাথাকে, সকলো দূৰ হৈ যাব, তাৰ বাবে আমি চেষ্টা কৰিম। গতিকে বন্ধুসকল, দেৰি নকৰোঁ। প্ৰথমে যেতিয়া আমি কলা শাখাত হায়াৰ ছেকেণ্ডেৰী কৰিছোঁ, 12 পাছ কৰিছোঁ, তাৰপিছতে আমি প্ৰথম থাকে আমাৰ BA কৰাটো। BA আমি সকলোৱে জানো, বেচেলৰ অফ আৰ্টছ। চবেই আমি বহুতে আমাৰ প্ৰায় 70% ল'ৰা ছোৱালী আমাৰ BA কৰে। এতিয়া তাৰপিছত আৰু কিবা কৰিব পৰা যায় নেকি বন্ধুসকল? BBA, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বুলি কোৰ্চ আছে, আৰু এই কোৰ্চৰ জৰিয়তে যিসকলে বিজনেছত, বাণিজ্যত যিসকলৰ ৰুচি আছে তেওঁলোকে এই শাখাত নিজকে স্থাপিত কৰিব পাৰে, প্ৰতিষ্ঠিত কৰিব পাৰে। গতিকে এই শাখাত পঢ়িবলৈ হ'লে আপোনাক কি লাগিব? আপুনি মিনিমাম 12 পাছ হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী, যিহেতু আপুনি অলৰেডি হৈছে। আৰু কি লাগিব? এই কোৰ্চটো এটা ডিগ্ৰী কোৰ্চ হয়, 3 বছৰৰ কাৰণে থাকে। গতিকে আৰু আমাৰ চবতকৈ ডাঙৰ চিন্তা থাকে যে ক'ত পঢ়িব ল'ৰা ছোৱালী এইটো। গতিকে বহুত ভাল ভাল ইউনিভাৰ্চিটি, টপ ইউনিভাৰ্চিটিজ আছে, দিল্লীত আছে, মুম্বাইত আছে, ৰোহটাক আছে, হায়দৰাবাদত আছে। এইবিলাকৰ কলেজৰ ডিটেইলছ যদি লাগে আমাক হোৱাটছএপ কৰিব, বা মই লিংক দি দিম, তাতে গৈ কিনে তেওঁলোকে চাব পাৰিব। গতিকে এই চহৰত, এই মহানগৰ কেইখনত আপোনালোকে ভাল ভাল কলেজ পাই যাব। গতিকে এতিয়া কথা হ'ল যে খৰচ কিমান পৰিব? খৰচ মিনিমাম আপোনাৰ 50,000 পৰা 2 লাখ টকা আপোনাৰ খৰচ হ'ব পাৰে। আৰু এইটো ভাল ভাল কোম্পানীজ আছে বা হেৰি আছে যিসকলে আপোনাৰ এইটো ডিগ্ৰীৰ কাৰণে আপোনাক মাতিব পাৰে। যেনেকৈ BBA কৰিলে BBA স্পেচিয়েলাইজেশ্যন হৈ যাব আপুনি। তাৰপিছতে আপোনাৰ কেনেকুৱা ধৰণৰ পোষ্ট পাব? চেলছ এক্সিকিউটিভ হওক, বা ডিজিটেল মাৰ্কেটিং হওক, বা আপোনাৰ HR এক্সিকিউটিভ, তাৰপিছতে বিজনেছ এক্সিকিউটিভ, বিভিন্ন ধৰণৰ এইবিলাক পোষ্টত আপুনি নিজকে নিয়োজিত কৰিব পাৰিব। গতিকে আপোনাৰ ইনকাম কিমান হ'ব পাৰে? ইনকাম আপুনি প্ৰায় 3 পৰা 5 লাখ টকা ইয়াত ইনকাম কৰিব পাৰে প্ৰতি বছৰে। গতিকে বহুত সুন্দৰ এটি কোৰ্চ হয়, আপুনি পঢ়িব পাৰে যদি আপোনাৰ ইচ্ছা আছে। আপুনি ভাবিছে যে আপুনি বিজনেছ লাইনত যাব, HR হ'ব, বা চেলছ এক্সিকিউটিভ, বা এনেকুৱা ধৰণৰ ভাল এটা পোষ্টত আপুনি যাব বিচাৰিছে, নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, বা নিজে এণ্টাৰপ্ৰেনাৰশ্বিপ আপুনি কৰিব বিচাৰিছে, আপুনি ষ্টাৰ্টআপ ষ্টাৰ্ট কৰিব বিচাৰিছে। গতিকে মই ভাবোঁ যে BBA কোৰ্চটোৱে আপোনাক বহুত সহায় কৰিব। গতিকে আশা কৰিছোঁ বন্ধুসকল, যিসকল বিজনেছত ইণ্টাৰেষ্ট আছে, ৰুচি আছে, তেওঁলোকে এই কোৰ্চ কৰিব। এই কোৰ্চ 3 বছৰীয়া কোৰ্চ হয় বন্ধুসকল, 12 পাছ হ'ব লাগিব। গতিকে ভাল পোষ্ট হয়। টপ ইউনিভাৰ্চিটিজ আছে আপোনাৰ দিল্লীত আছে, মুম্বাইত আছে, হায়দৰাবাদ, ৰোহটাক ইত্যাদি ইত্যাদি ঠাইত আপোনাৰ ভাল ভাল কলেজ আছে। তাৰপিছত বন্ধুসকল, আমি কি কৰিব পাৰোঁ? BBE, বেচেলৰ অফ বিজনেছ ইকনমিক্স। এইটো এক ডিগ্ৰী কোৰ্চ হয়, আৰু যদি আপুনি বিচাৰিছে কৰিবলৈ তেন্তে আপুনি 12 পাছ হ'ব লাগিব এইটোতো। তাৰপিছত আপোনাৰ এই কোৰ্চটি 3 বছৰ থাকিব। গতিকে এইটো ডিগ্ৰী কোৰ্চে হয়। আৰু যদি আপুনি বিচাৰিছে যে নাই আপুনি ভাল ইকনমিক্স, অৰ্থশাস্ত্ৰ যদি আপোনাৰ ছাবজেক্ট আছে, তেতিয়াহ'লে মই ভাবোঁ যে আপুনি BBE কৰাটো উচিত হয়, বেচেলৰ অফ বিজনেছ ইকনমিক্স। এইটো আপোনাৰ 3 বছৰীয়া কোৰ্চ হয়। আৰু আপুনি ইয়াত এই কোৰ্চ পঢ়িবলৈ হ'লে আপোনাৰ এণ্ট্ৰেন্স এক্সাম থাকে। এণ্ট্ৰেন্স এক্সাম আপোনাৰ এলিজিবিলিটি যদি ক'বলৈ যাওঁ, আপোনাৰ এলিজিবিলিটি আপোনাৰ 12 পাছ হ'ব লাগিব, মিনিমাম 50% স্ক'ৰ কৰিব লাগিব। আৰু এই কোৰ্চটো ছেমিষ্টাৰ চিষ্টেম থাকে। গতিকে প্ৰতি ছেমিষ্টাৰত আপুনি এক্সাম দিব লাগিব। আৰু পঢ়িবলৈ ভাল হ'ব যদি আপোনাৰ ইকনমিক্সত আপোনাৰ যদি ইণ্টাৰেষ্ট আছে, আগলৈ যদি এই ইকনমিক্সক লৈ যদি আপুনি এজন প্ৰতিষ্ঠিত ব্যক্তি হয় যদি হ'ব বিচাৰিছে, তেন্তে আপুনি বন্ধুসকল নিশ্চয় আপুনি এই কোৰ্চটো কৰক, আপুনি বহুত ভাল ফলাফল পাব। গতিকে এই কোৰ্চটোত আপোনাৰ মিনিমাম খৰচ 1.5 লাখৰ পৰা 3 লাখ টকা হৈ যায়। গতিকে আপুনি চাই চিতি চাব পাৰে আপুনি। আৰু এভাৰেজ চেলাৰী যদি আপুনি ক'ব যাওঁ, আমি 25,000 পৰা মাহেককে আৰম্ভ হৈ 25,000 পৰা লাখ 2-3 লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰে। আৰু এই কোৰ্চটো কৰিবলৈ হ'লে আপোনাৰ টপ ৰিক্ৰুটিং ক'ত হ'ব? আপোনাৰ শ্বেয়াৰ মাৰ্কেটত আছে, বিজনেছ চেক্টৰ্ছ আছে,
ইঞ্চুৰেঞ্চ কোম্পানীজ আছে, তাৰপিছতে আপোনাৰ ফাইনেন্সিয়েল ৰিচাৰ্চ ইনষ্টিটিউট, কনচালটেঞ্চি চাৰ্ভিচেছ, বিজনেছ ডেভেলপমেণ্ট হাব যিবিলাক আছে, তাৰপিছত এডুকেশ্যন ইনষ্টিটিউটছ এণ্ড ফাইনেন্স এণ্ড বিজনেছ মেনেজমেণ্ট ইত্যাদি পজিশ্যনত তেওঁলোকে আপোনাক সহায় কৰিব যদি আপুনি BBE কৰা থাকে, বেচেলৰ অফ বিজনেছ ইকনমিক্স। আৰু এই জবত আপোনাৰ জব প্ৰফাইল কি হ'ব? জব প্ৰফাইল আপোনাৰ ইকনমিক্স মানে আপোনাৰ বিজনেছ এনালিষ্ট হ'ব, আপুনি ডেভেলপমেণ্ট এক্সিকিউটিভ পোষ্টত যাব, তাৰপিছত বিজনেছ মেনেজাৰ হ'ব পাৰে, বিজনেছ ইকনমিক্স ইত্যাদি পোষ্টত আপুনি যাব পাৰে। আৰু আপুনি ট্ৰেইনিং কনচালটেণ্ট, টিচাৰ, প্ৰফেচাৰ ইত্যাদি পোষ্টত আপুনি নিজকে নিয়োজিত কৰিব পাৰে। গতিকে বন্ধুসকল, মই ভাবোঁ যে আপোনালোকে এই পোষ্ট কৰক, আৰু এই পোষ্ট কৰিলে আপোনালোকে বহুত ভাল আপোনালোকৰ ভাল এক পদত আপোনালোকে নিজকে নিয়োজিত কৰিব পাৰিব, প্ৰচিডিউচ কৰিব পাৰিব। আৰু যিসকল ইকনমিক্সৰ ইণ্টাৰেষ্টেড আছে, ৰুচি আছে, তেওঁলোকে মই ভাবোঁ যে এইটো একদম ভাল এটা গল্ডেন অপৰচুনিটিজ বা গল্ডেন আপোনাৰ এটা পাথ বুলি ক'ব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি আপোনালোকে BBEত জইন কৰক। BBE জইন কৰিবলৈ হ'লে আপুনি মিনিমাম 50% 12 লাগিবই, লগতে মেৰিট বেচিছতো হয়, প্লাছ এণ্ট্ৰেঞ্চো হয়, এণ্ট্ৰেঞ্চ এক্সাম আপোনাৰ হৈ থাকে BBEত। গতিকে টপ যিবিলাক কলেজেছ আছে বা হেৰি আছে, সেইবিলাক ভাল ভাল আপোনাৰ আমি BBE আপোনাৰ আমি ডিব্ৰুগড়তো আছে, গুৱাহাটীতো আছে, আৰু বেলেগ বেলেগ বাহিৰত চহৰতো, দিল্লী, মুম্বাই ইত্যাদি প্ৰত্যেকখন নগৰতে প্ৰায় BBEৰ কোৰ্চ আছে। গতিকে আপোনালোকে আমাক যদি ইণ্টাৰেষ্টেড আছে, আপোনালোকে আমাক DM কৰক, তেতিয়া আপোনালোকক ভালকৈ আমি বুজাব পাৰিম যে কেনেকৈ আপুনি এই কোৰ্চ পঢ়িব পাৰে। গতিকে বন্ধুসকল, আমি চেষ্টা কৰি আছোঁ যে আপোনালোকৰ ভৱিষ্যতটো কেনেকৈ আমি ভাল এক প্ৰতিষ্ঠিত ব্যক্তি হিচাপে আপোনাক আমি প্ৰতিষ্ঠিত ব্যক্তিৰূপে আপোনাক এষ্টাব্লিছ কৰিব পাৰোঁ। গতিকে এয়া আমাৰ চেষ্টা। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু বহুতো কোৰ্চ আছে যাৰ বিষয়ে আমি আজি আলোচনা কৰিম। গতিকে আপোনালোকে ক'তো নাযাব, ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। আৰু মই ভাবোঁ যে এই ভিডিঅ'টো আপোনাক বহুত ভেলু প্ৰদান কৰিব, বহুত নজনা কথা আপোনালোকক জানিবলৈ দিব, শিকাব। গতিকে বন্ধুসকল, আপোনাৰ লগতে আহি থাকক, আমি আগবাঢ়ি গৈ আছোঁ অন্য এক কোৰ্চলৈকে। নেক্সট কোৰ্চটো আপোনাৰ আছে BFA, বেচেলৰ অফ ফাইন আৰ্টছ। বন্ধুসকল, ফাইন আৰ্টছ দুই ধৰণৰ থাকে, এটা হ'ল পাৰফৰ্মিং ফাইন আৰ্টছ আৰু এক হ'ল ভিজুৱেল ফাইন আৰ্টছ। গতিকে আমি দুইটা সামাৰাইজ কৰি কিনে আমি ক'ব বিচাৰিছোঁ, প্ৰায় ইয়াৰ কোৰ্চ আপোনাৰ 3 পৰা 4 বছৰ থাকে। আপুনি হায়াৰ ছেকেণ্ডেৰী পিছত ডাইৰেক্ট আপুনি এইটো কোৰ্চ কৰিব পাৰে। তাৰপিছতে আপোনাৰ ৰেগুলাৰ থাকে ক্লাছ কোৰ্চটো, বা আপোনাৰ ফুল টাইমো থাকে। গতিকে আপোনাৰ যেনেকৈ আপোনাৰ কনভিনিয়েণ্ট হয়, ফ্লেক্সিবিলিটি চাই আপুনি কোৰ্চ কৰিব পাৰে। আপুনি এই কোৰ্চ কৰিবলৈ হ'লে আপুনি মিনিমাম 50% পাব লাগিব 12ত। তাৰপিছতে আপুনি মেৰিট বেচিছত আপুনি ইয়াত পঢ়িব পাৰে। তাৰপিছতে আপোনাৰ ফাইন আৰ্টছৰ কাৰণে এণ্ট্ৰেঞ্চো হয়, এণ্ট্ৰেঞ্চো দি কিনে আপুনি কোৰ্চ কৰিব পাৰে। আপোনাৰ মুঠ খৰচা আহি যাব ইয়াত প্ৰায় 30,000ৰ পৰা 3 লাখ টকা খৰচা আহিব আপুনি কোৰ্চ পঢ়িবলৈ যাওঁতে। আৰু আপোনাৰ চেলেৰি কিমান হ'ব? 3 পৰা 6 লাখ টকা আপোনাৰ বছৰি চেলেৰি পেকেজ থাকিব আপোনাৰ। গতিকে আৰু আপোনাৰ এৰিয়াছ অফ এমপ্লয়মেণ্ট কি হ'ব? ইয়াতে আপোনাৰ ডিজাইনিঙত যাব পাৰে, ফিল্মত যাব পাৰে, এনিমেশ্যনত যাব পাৰে, ইণ্ডাষ্ট্ৰি যাব পাৰে, আৰ্ট ইণ্ডাষ্ট্ৰি আছে, বিভিন্ন ধৰণৰ আছে। আপুনি ইয়াৰ পৰা আপোনালোকে নিজকে এটা লাইনত লৈ যাব পাৰিব ভৱিষ্যতৰ কাৰণে। গতিকে বন্ধুসকল, আপোনালোকে যদি যিকোনো এটা লাইন যদি ধৰি লয়, তেতিয়া মই ভাবোঁ যে আপোনালোকক ছাকচেছ হোৱাত কোনো বাধা দিব নোৱাৰে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক বহুত কনফিউজ থাকে, এইটো পঢ়িম সেইটো পঢ়িম, কি হয় লাষ্টত চিম্পল BA কৰি কিনে পিছত মাষ্টাৰ্ছ কৰে, তাৰপিছত এনেই বহি থাকে। তো গতিকে বন্ধুসকল, আপোনাৰ যদি কিবা বেলেগ এটা কোৰ্চ লৈ কিনে লাইন লৈ কিনে পঢ়ে, এজ এ প্ৰফেচনেল আপুনি পঢ়ে, তেতিয়া আপুনি নিজৰ জীৱনত বহুতো আগবাঢ়িব পাৰিব, বহুত আগবাঢ়ি যাব পাৰিব। নেক্সট আপোনালোকে BCA কৰিব পাৰে, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। গতিকে এই কোৰ্চটো আপোনালোকৰ 3 বছৰৰ কাৰণে থাকে। মিনিমাম আপুনি 12 পাছ হ'ব লাগিব, আপ টু 50% আপোনাৰ মাৰ্কছ থাকিব লাগিব। এইটো বাই এণ্ট্ৰেঞ্চৰ বেচিছতো হয়, আপোনাৰ মেৰিট বেচিছতো হয়। গতিকে ইয়াত খৰচ আপোনাৰ মোটামুটি 2 পৰা 3 লাখ টকা আপোনাৰ খৰচ পৰে। আৰু আপোনাৰ ভাল ভাল ছাবজেক্টৰ ওপৰত আপুনি ইয়াত পঢ়িব পাৰে, ডাটা ষ্ট্ৰাকচাৰৰ ওপৰত, অপাৰেটিং চিষ্টেমৰ ওপৰত, ডাটাবেছ মেনেজমেণ্টৰ ওপৰত, তাৰপিছতে আপুনি ইউজাৰ ইণ্টাৰফেচ ডিজাইন এটচেট্ৰা, বহুত চ' মেনি কোৰ্চেছ এই মানে ছাবজেক্টছ আছে এইটো আণ্ডাৰত। আৰু আপোনাৰ ভাল ভাল কোম্পানীয়ে আপোনাক এইটো পোষ্টত ৰিক্ৰুইট কৰিব, যেনেকৈ আপোনাৰ উইপ্ৰ কোম্পানী আছে, ইনফ'চিছ আছে, NIIT আছে, HCL আছে, TCS আছে, এচেঞ্চাৰ, কেপজেমিনি এণ্ড মেনি মোৰ। আপুনি এইবিলাক কোম্পানীৰ আণ্ডাৰত আপুনি কাম কৰিব পাৰিব যদি আপুনি BCA কৰিছে, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। গতিকে বন্ধুসকল, যদি যিসকলে কম্পিউটাৰ ইণ্টাৰেষ্ট আছে নাই, তেওঁলোকে এইবিলাক ভাল ডেটা ষ্ট্ৰাকচাৰৰ ওপৰত কাম কৰিব, অপাৰেটিং চিষ্টেমৰ ওপৰত কাম কৰিব বিচাৰে, ডাটাবেছ মেনেজমেণ্টৰ ওপৰত কাম কৰিব বিচাৰে, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকৰ বাবে এই কোৰ্চটি বহুত ভাল উপযোগী হ'ব, উপযুক্ত হ'ব। গতিকে বন্ধুসকল, দেৰি নকৰিব, যদি আপুনি কম্পিউটাৰত ইণ্টাৰেষ্ট আছে আজিয়ে আপুনি কোৰ্চ জইন কৰক BCA। নেক্সট আপোনালোকে BHM কৰিব পাৰে।
BHM মানে আপোনালোকৰ বেচেলৰ অফ হস্পিটেল মেনেজমেণ্ট, বহুত ভাল কোৰ্চ হয় আৰু এই কোৰ্চটো কৰিবৰ কাৰণে আপোনাক মিনিমাম 3 ইয়াৰ্ছ দিব লাগিব, ডিগ্ৰী কোৰ্চ হয়। গতিকে ভাল স্কোপ আছে যিসকল হোটেল মেনেজমেণ্টৰ হোটেলৰ ওপৰতে তেওঁলোকৰ মানে টুৰিজিম ইত্যাদিৰ ওপৰতে যিসকলে ভাবিছে বেচিকেলি মেনেজমেণ্টৰ ওপৰত, তেওঁলোকে ইয়াত বেচেলৰ ডিগ্ৰী ল'ব পাৰে। বেচেলৰ এডমিশ্যন প্ৰচেছ ছেইম আপোনাৰ মেৰিট বেচিছত হ'ব বা তেওঁলোকে 12 পাছ হ'ব লাগিব, এণ্ট্ৰেন্স এক্সাম দিব লাগিব। গতিকে এলিজিবিলিটি যিসকলে 12 পাছ কৰিছে আপোনাৰ মিনিমাম 50% মাৰ্কছ তেওঁলোকক লাগিবই। লগতে ইংলিছ এটা মেণ্ডেটৰী ছাবজেক্ট হৈ যায় ইয়াতে হোটেল মেনেজমেণ্ট কৰিবলৈ হ'লে। গতিকে বন্ধুসকল যিকোনো এটা আপোনালোকে স্পকেন ইংলিছ আপোনালোকে কৰি ল'ব পাৰে, বা আপোনালোকে যদি ইংলিছ মেজৰ থাকে তাৰো ভাল কথা, বা ইংলিছ ছাবজেক্টটো যদি থাকে তেতিয়াহ'লে আপোনাৰ BHM কৰিবৰ কাৰণে বহুত সুবিধাজনক হ'ব, বেচেলৰ অফ হোটেল মেনেজমেণ্ট। আৰু ইয়াতে আপোনাৰ কোৰ্চ ফিজ আপোনাৰ প্ৰায় 3 পৰা 10 লাখ টকা হ'ব। 3 পৰা 10 লাখ টকা আপোনাৰ মোটামুটি খৰচ আহি যাব। গতিকে বন্ধুসকল আপোনালোকে যদি বিচাৰিছে হোটেল মেনেজমেণ্ট কৰিবলৈ তেতিয়াহ'লে আপুনি কৰিব পাৰিব। আৰু ইয়াতে আপোনাৰ চেলেৰি হ'ব প্ৰায় 6 লাখ টকাৰ ওচৰা-ওচৰি বছৰি, ইয়াত বহুত ওপৰত হৈ যায়। আৰু আপোনালোকৰ জব প্ৰফাইল কৰিব, আপুনি এজ এ কিচেন চেফ থাকিব, ফ্ৰণ্ট ডেস্ক অফিচাৰ হ'ব পাৰিব, ৰিচেপশ্যনিষ্ট হ'ব পাৰিব, কেবিন ক্ৰু থাকিব, ইভেণ্ট মেনেজাৰ হ'ব পাৰিব, আপুনি হোটেল মেনেজাৰ এটচেট্ৰা, বহুত ভাল ভাল পষ্টত আপোনালোকে নিজকে নিয়োজিত কৰিব পাৰিব। আৰু টপ ৰিক্ৰুটাৰ্ছ কি আছে আপোনালোকক, আপুনি যদি BHM কৰিছে বেচেলৰ অফ হোটেল মেনেজমেণ্টৰ ডিগ্ৰী যদি আপোনাৰ ওচৰত আছে, তেন্তে আপোনাক তাজ গ্ৰুপ অফ হোটেলছ বা অবেৰয় গ্ৰুপ, টাটা এয়াৰৱেজ, ডমিন'জ, ITC আৰু বহুত আছে যিবিলাক কোম্পানীয়ে আপোনাক ৰিক্ৰুট কৰিব। এই হোটেলবিলাক বা ভাল ভাল হোটেলত আপুনি নিজকে এছপিৰেণ্ট বা কেণ্ডিডেট হিচাপে আপুনি যাব পাৰিব। গতিকে বহুত ভাল এটা কোৰ্চ হয় এইটো, যিসকলে মেনেজমেণ্টত ভাল পায়, নিজকে মানুহৰ লগত কথা বতৰা ইত্যাদি বা মেনেজমেণ্ট পাৰ্টটো যিসকলে ভাল পায়, মই ভাবোঁ যে বেচেলৰ অফ হোটেল মেনেজমেণ্ট ইজ দ্য বেষ্ট অপশ্যন। গতিকে আপোনালোকে দেৰি নকৰিব এইটো কোৰ্চত, এই কোৰ্চ জইন কৰিবৰ কাৰণে। আৰু এই কোৰ্চ যদি জইন কৰিব বিচাৰিছে আমি আপোনালোকক সহায় কৰিম। বিভিন্ন ধৰণৰ আপোনালোকৰ যে ডিটেইলছ কলেজ ক'ত আছে কি নাই আপোনালোকে আমাক DM কৰিব। আপোনাৰ ইণ্টাৰেষ্ট অনুযায়ী আমি সহায় কৰিব চেষ্টা কৰিম, যাতে আপুনি ভৱিষ্যতত কোনো এখন ভাল পদত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। গতিকে নেক্সট আপোনালোকে কি কৰিব পাৰে, নেক্সট যদি ভাবিছে আপুনি যে আপোনাৰ টুৰিজিমত ভাল এটা ইণ্টাৰেষ্ট আছে বা আপুনি টুৰিজিমৰ লগতে মেনেজমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে BTTM কৰিব পাৰে, বেচেলৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট। গতিকে এইটো আণ্ডাৰ গ্ৰেজুৱেটৰ কোৰ্চ হয় আৰু এই কোৰ্চ কৰিবৰ কাৰণে আপোনাক 4 বছৰ দিব লাগিব। আৰু কোৰ্চটো আপোনাৰ ছেমিষ্টাৰ ৱাইজ চলে। মিনিমাম এলিজিবিলিটি আপোনাৰ 12 পাছ হ'ব লাগিব। এডমিশ্যন প্ৰচেছ আপোনাৰ মেৰিট বেছতো হয়, আপোনাৰ এণ্ট্ৰেন্সতো আপুনি বহিব পাৰে। আৰু কোৰ্চ ফিজ আপোনাৰ প্ৰায় 10,000 পৰা 8 লাখ টকালৈকে খৰচ হ'ব পাৰে। আৰু আপোনাৰ মিনিমাম চেলেৰি আপোনাৰ 15,000 পৰা আপোনাৰ আপ টু 9 লাখ টকালৈকে আপুনি ইনকাম কৰিব পাৰে। আপোনাৰ কোনবিলাক কোম্পানীজ আছে যিসকলে আপোনাক BTTM বেচেলৰ অফ টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট কৰিলে আপোনাক ৰিক্ৰুট কৰিব। এই কোম্পানীবিলাক হ'ল ট্ৰেভেল এজেঞ্চিজ আছে, টুৰিজম কোম্পানীজ আছে, IT কোম্পানীজ আছে, স্কুলছ আছে, কলেজেছ আছে, হোটেলছ, ৰেষ্টুৰেণ্টছ আছে। এইবিলাকৰ পৰা আপোনাক কি কৰিব, ফোন কৰিব পাৰে বা আপোনাক মাতিব তেওঁলোকে। আপোনালোকে যিসকলে যোনটো তেওঁলোকৰ ইচ্ছা অনুযায়ী পচন্দ অনুযায়ী তেওঁলোকে নিজকে নিয়োজিত কৰিব পাৰিব। আৰু জব প্ৰফাইল আপোনালোকৰ কি হ'ব, আপুনি এজ এ টুৰিজিম মেনেজাৰ হিচাপে জব কৰিব পাৰে, ট্ৰেভেল কনচালটেণ্ট হিচাপে জব কৰিব পাৰে, ট্ৰান্সপৰ্ট এডমিনিষ্ট্ৰেটৰ হিচাপে জইন কৰিব পাৰে, ৰিক্ৰিয়েশ্যন মেনেজাৰ থাকে, ইভেণ্ট মেনেজাৰ থাকে, আৰু এজ এ টিচাৰো আপুনি জইন কৰিব পাৰে। গতিকে বহুত ভাল পোষ্ট হয়, বহুত ভাল কোৰ্চ এটা। আৰু বহুত আমাৰ ল'ৰা ছোৱালীয়ে টুৰিজিম আৰু ট্ৰেভেল মেনেজমেণ্টৰ ওপৰতে নাজানে। গতিকে মই চেষ্টা কৰিছোঁ তেওঁলোকক জাষ্ট চেঞ্চিটাইজ কৰিবৰ কাৰণে, যাতে এই ভিডিঅ'টো তেওঁলোকে যাতে সজাগ হৈ যাওক যে এইবিলাক কোৰ্চ আছে, যাতে আমি নিজকে ভৱিষ্যতত আমি নিজকে নিয়োজিত কৰিব পাৰোঁ। নেক্সট আপুনি BA-LLB কৰিব পাৰে, বেচেলৰ অফ আৰ্টছ এণ্ড বেচেলৰ অফ ল'। এইটো একেবাৰে আপোনাৰ গ্ৰেজুৱেশ্যন কোৰ্চ হয় এটা। আপুনি এই কোৰ্চৰ জৰিয়তে আপুনি নিজকে গ্ৰেজুৱেট বুলি ক'ব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকে মিনিমাম 5 বছৰ আপুনি দিব লাগিব। আৰু হায়াৰ ছেকেণ্ডেৰী আপুনি ৰিকুৱাৰমেণ্ট থাকিব, আৰু ইয়াতে আপোনাৰ মেৰিট বেচিছতো হয় আৰু আপোনাৰ এণ্ট্ৰেন্স বেছটো হয়। নেক্সট আপুনি BA-LLB বেচেলৰ অফ আৰ্টছ এণ্ড বেচেলৰ অফ ল' কৰিব পাৰে। এইটো এক গ্ৰেজুৱেশ্যন লেভেলৰ কোৰ্চ হয় আৰু কোৰ্চ ডিউৰেশ্যনটো আপোনাৰ 5 বছৰ লাগিব। আপোনাৰ ছেমিষ্টাৰ হিচাপে কোৰ্চটো থাকিব। মিনিমাম এলিজিবিলিটি আপুনি 12 পাছ হ'ব লাগিব বৰ্ড এক্সামত, আৰু মিনিমাম 50% আপোনাৰ এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব। তেতিয়া আপুনি BA-LLB বেচেলৰ অফ আৰ্টছ এণ্ড বেচেলৰ অফ ল' কৰিব পাৰিব। এণ্ট্ৰেন্স এক্সাম ফ্লেট হয়, MHC CET ল' হয়, KITEEE হয়,
LSAT etc এইবিলাক তেওঁলোকৰ এন্ট্ৰেন্স এক্সাম হয় এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি থাকে আপোনাৰ ক্লেটৰ সিলেবাস যিখিনি আছে এইখিনি থাকিব MST থাকিব আৰু CET এইবিলাকৰ সিলেবাস কি থাকিব আৰু ভাল ভাল কলেজ যদি আমি চাবলৈ যাওঁ নেশনাল ল কলেজ অফ ইণ্ডিয়া ইউনিভাৰ্চিটি আছে নেশনাল ল ইউনিভাৰ্চিটি আছে নালচা ইউনিভাৰ্চিটি অফ ল etc এইবিলাক আপোনাৰ ভাল ভাল টপ ইউনিভাৰ্চিটিজ আছে য'ত আপুনি BA LLB কৰিব পাৰে আৰু ইয়াতে কোৰ্স ফিজ আপোনাৰ মিনিমাম 1.5 ৰ পৰা 15 লাখ টকালৈকে আপোনাৰ খৰচ হ'ব পাৰে আৰু ইয়াতে আপোনাৰ BA LLB কৰি আপুনি এজ এ এডমিনিষ্ট্ৰেটিভ ল বিজনেছ ল এডভোকেচি স্কিল ক্ৰিমিনোলজি বা কৰ্পৰেট ল ইত্যাদিত আপোনালোকে নিজকে নিয়োজিত কৰিব পাৰে এভাৰেজ চেলাৰী 3 ৰ পৰা আৰু আপ টু 10-15 লাখ টকালৈকে আপোনালোকে পাব পাৰে গতিকে বহুত ভাল এটা কোৰ্স হয় যিসকলে ল ভাল পায় আইন ভাল পায় তেওঁলোকে এই কোৰ্সটো বহুত ভাল পাব পঢ়ি কিনে যিসকলে সমাজ সেৱা ভাল পায় তেওঁলোকৰ কাৰণে কোৰ্স আছে BSW বেচেলৰ অফ সোশ্যাল ওয়ার্ক আপোনাৰ 3 বছৰীয়া কোৰ্স হয় আৰু এন্ট্ৰেন্সৰ জৰিয়তে বা আপুনি মেৰিট বেচিছত আপুনি এই কোৰ্সত নিজকে এনৰোলমেন্ট কৰিব পাৰে ভাল ভাল কলেজ যেনেকে অমিতি ইউনিভাৰ্চিটি আছে RKDF ইউনিভাৰ্চিটি আছে পাটনা ইউনিভাৰ্চিটি আছে স্টেলা মাৰ্ট কলেজ etc এইবিলাক হল টপ ইউনিভাৰ্চিটিজ য'ত আপুনি BSW কোৰ্স কৰিব পাৰে BSW কোৰ্স কৰিবৰ কাৰণে বহুত কম খৰচ আছে 10,000 পৰা 50,000 টকাহে খৰচ হ'ব আৰু আপোনাৰ জব প্ৰফাইল এজ এ আপুনি হেল্থ কেয়াৰ কমিউনিটি ডেভেলপমেন্ট সোশ্যাল ডিফেন্স সোশ্যাল ওয়েলফেয়াৰ সেক্টৰ ইত্যাদি আপুনি ব্ৰাঞ্চত আপুনি নিজকে নিয়োজিত কৰিব পাৰিব স্যালাৰি আপোনাৰ 3 পৰা 5 লাখ টকা প্ৰতি বছৰ থাকিব তো পিছপক আপোনাৰ ধৰক BSW কোৰ্স কৰাৰ পিছত কি থাকিব আপুনি MA সোশ্যাল ওয়ার্ক কৰিব পাৰিব MSW কৰিব পাৰিব বা PG ডিগ্ৰী ইন সোশ্যাল ওয়ার্ক কৰিব পাৰিব গতিকে বহুত ভাল এক কোৰ্স হয় যিসকলে সমাজ সেৱা কৰি ভাল পায় গতিকে মই ভাবো আপোনালোকে যদি সমাজ সেৱা ভাল পায় তেতিয়াহ'লে আপুনি এই কোৰ্সটো কৰিব বহুত ভাল কোৰ্স হয় বহুত একদম জেনুইন কোৰ্স হয় আৰু খৰচ পাতি কম আছে সকলোৰ বাবে সহজ সৰল এক কোৰ্স নেক্সট আমি আগবাঢ়িছো BJMC বেচেলৰ অফ জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যন এইটো এটা বহুত ভাল কোৰ্স আপুনি ক'ব পাৰে আৰু ধৰি লওক আপোনাৰ 3 বছৰীয়া কোৰ্স থাকিব এইটো তাৰপৰা আপুনি আন্ডাৰগ্ৰেজুৱেটৰ লেভেলৰ কোৰ্স হয় আৰু ডিউৰেশ্যন 3 ইয়াৰ্ছ থাকে 3 বছৰ কাৰণ আপুনি পঢ়িব লাগিব এলিজিবিলিটি আপুনি 12 পাছ কৰিব লাগিব যিকোনো ষ্ট্ৰীমত কৰিলে হ'ল ইয়াতে আপোনাৰ কলা শাখা বুলি নহয় কলা শাখাটো BJMC কৰিব পাৰে বাণিজ্য শাখাৰ পৰাও কৰিব পাৰে বা বিজ্ঞান শাখাৰ পৰাও কৰিব পাৰে গতিকে যদি আপোনালোকে মাছ কমিউনিকেশ্যন বা জাৰ্নালিজমত আপুনি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে BJMC বেচেলৰ অফ জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যন কোৰ্সটো নিশ্চয় কৰিব আৰু ইয়াৰ কাৰণে আপোনাৰ এভাৰেজ ফিজ লাগে আপোনাৰ 80,000 টকা প্ৰতি বছৰ 80,000 টকাৰ খৰচ থাকে আপোনাৰ টাৰ্গেট অডিয়েন্স যোনবিলাকে এসপায়াৰিং জাৰ্নালিষ্ট থাকে মিডিয়া প্ৰফেচনেলছ থাকে কমিউনিকেশ্যন এন্থুচিয়াষ্ট থাকে কম্প্ৰিহেনসিভ ট্ৰেইনিং ইন জাৰ্নালিজম মাছ মিডিয়া এণ্ড কমিউনিকেশ্যন এইবিলাক হ'ল আপোনাৰ টাৰ্গেট অডিয়েন্স ফ'কাছ গতিকে আপোনালোকে যিকোনো এটা ব্ৰাঞ্চত গৈ কিনে আপুনি নিজকে নিয়োজিত কৰক নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে স্পেচিয়েলাইজেশ্যন কি থাকে জাৰ্নালিজমত এডভাৰটাইজিং পাব্লিক ৰিলেশ্যনছ ডিজিটেল মিডিয়া ব্ৰডকাষ্ট জাৰ্নালিজম ইত্যাদি এইবিলাক আপোনাৰ ধৰক স্পেচিয়েলাইজেশ্যন হ'ব কেনেকুৱা ধৰণৰ কেৰিয়াৰ হ'ব আপুনি এজ এ ৰিপৰ্টাৰ জাৰ্নালিষ্ট এজ এ ৰিপৰ্টাৰ এজ এ এডিটৰ নিউজ এংকাৰ পাব্লিক ৰিলেশ্যন অফিচাৰ ইত্যাদি আপোনালোকে যিটো ভাল পায় যিটো কেৰিয়াৰ ভাল পায় সেইটোত আপুনি ইয়াৰ ভিতৰত চুজ কৰিব পাৰিব বাছনি কৰিব পাৰিব ইয়াৰ কাৰণে আপোনাক 12 পাছ হ'বই লাগিব মিনিমাম পাৰ্চেণ্টেজ আপোনাৰ ৰিকুৱাৰমেণ্ট থাকে মিনিমাম 50% ওপৰত আপোনাৰ থাকিব লাগিব নেক্সট আপুনি ভিভক কৰিব পাৰে বেচেলৰ অফ ভকেচনেল ষ্টাডিজ যিসকলে 12 পাছ কৰিছে ইয়াতে 3 ইয়াৰ্ছৰ ডিপ্ল'মা কৰিব পাৰে এইটোত 50 to 60% এগ্ৰিগেট মাৰ্কছ দৰকাৰ হয় 3 বছৰীয়া কোৰ্স হয় মেৰিট নহলে এন্ট্ৰেন্সৰ বেচিছত আপোনালোকে এই কোৰ্সটোত নিজকে এনৰোলমেন্ট কৰিব পাৰে স্পেচিয়েলাইজেশ্যন কি থাকে ইয়াতে এগ্ৰিকালচাৰৰ ওপৰত আপুনি স্পেচিয়েলাইজেশ্যন ল'ব পাৰে মাল্টিমিডিয়াৰ পৰা স্পেচিয়েলাইজেশ্যন ল'ব পাৰে আপোনালোকে এনিমেশ্যনৰ ওপৰত ল'ব পাৰে ছফ্টৱেৰ ওপৰত ল'ব পাৰে অটোমোবাইলছ আছে মেডিকেল লেবৰেটৰী আছে টেকনলজি আছে ৰিটেইল মেনেজমেণ্ট ফুড প্ৰচেছিং ফাইনেন্সিয়েল মেনেজমেণ্ট এয়াৰক্ৰাফ্ট মেইনটেনেন্স জাৰ্নালিজম এণ্ড কমিউনিকেশ্যন এইটোতো আপুনি কৰিব পাৰে গতিকে বহুত এটা ভাৰ্চ এক কোৰ্স হয় ভকেচনেল ষ্টাডিজ গতিকে আপুনি যদি ইচ্ছা কৰে আপুনি এই কোৰ্সটোত নিজকে এনৰোল কৰক এভাৰেজ ফিজ আপোনাৰ লাগিব 3,000 পৰা 2 লাখ টকা খৰচ হ'ব জবছ থাকে আপোনাৰ টেকনিক্যাল এক্সপাৰ্ট হিচাপে থাকিব একাউণ্টেণ্ট হিচাপে থাকিব কম্পিউটাৰ অপাৰেটৰ হিচাপে থাকিব ফটো টেকনিচিয়ান হিচাপে থাকিব আপোনাৰ মেডিকেল লেবৰেটৰী এছিষ্টেণ্ট হিচাপে থাকিব বা আৰু বহুত কোৰ্স আছে টিচাৰ হিচাপেও থাকিব গতিকে আপুনি যদি ইচ্ছা কৰে যদি ইন্টাৰেষ্ট আছে এগ্ৰিকালচাৰত বা মাল্টিমিডিয়া বা এনিমেশ্যন বা আপোনাৰ সফটৱেৰ ডেভেলপমেণ্ট অটোমোবাইল ইত্যাদি যিকোনো যদি আপোনাৰ ইন্টাৰেষ্ট আছে তেন্তে আপুনি আজিয়ে গৈ ভিভক বেচেলৰ অফ ভকেচনেল ষ্টাডিজ আপুনি জইন কৰক এন্ট্ৰেন্স এক্সাম থাকে পুছাট কেট থাকে MST CET থাকে IPO CET থাকে
CUCT ইত্যাদি বহুত ধৰণৰ আপোনাৰ এন্ট্ৰেন্স এক্সাম থাকে আপোনালোকে গৈ কিনে ৱেবছাইটত গৈ এবাৰ চেক কৰি ল'ব তাৰপিছত আপুনি এন্ট্ৰেন্সত এপ্লাই হ'ব পাৰিব ইউনিভাৰ্চিটি আপোনাৰ ইউনিভাৰ্চিটি অফ কাশ্মীৰ আছে ভাৰতীদাৰ্শন ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি আছে ডক্টৰ বাবা চাহেব আম্বেদকাৰ মাৰাঠৱাড়া ইউনিভাৰ্চিটি আছে গতিকে এইবিলাক টপ ইউনিভাৰ্চিটি হয় য'ত আপুনি এইটো পঢ়িব পাৰে গতিকে বন্ধুসকল যদি আপোনালোকে বিচাৰিছে যে কোৰ্চটো কৰিবলৈ তেতিয়াহ'লে আপুনি নিশ্চয় এইটো জইন কৰিব পাৰে এটা চেলাৰী প্ৰায় 3 পৰা 8-10 লাখ টকালৈকে আপুনি পাৰ এনাম ইনকাম কৰিব পাৰে সো বন্ধুসকল যদি আপোনালোকে নিজকে শিক্ষক হিচাপে নিয়োজিত কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি বিএড কৰক বিএড কোৰ্স শিক্ষক হিচাপে বা আপুনি সোশ্যাল ওয়ার্কার হিচাপে নিজকে নিয়োজিত কৰিব পাৰিব বিএড কৰিলে আপুনি মিনিমাম 2 বছৰ দিব লাগিব 2 বছৰীয়া কোৰ্স হয় আৰু আপোনাৰ प्राइमरी स्कूल टीचर बा हेड टीचर एसिस्टेंट टीचर बा सोशल वर्कर बा हाई स्कूल प्रिंसिपल पर्यंत আপনি হ'ব পাৰিব সকল আৰু আগবাঢ়ি যাওঁ নেক্সট যি সকল স্পোর্টছৰ যি সকল ইন্টারেস্ট আছে তেওঁলোকে ভাবে যে স্পোর্টছত গলে পঢ়া লিখাটো নাইকিয়া হৈ যাব তো তাৰ কাৰণে বন্ধুসকল কোৰ্সে আছে বিপেড ব্যাচেলর অফ ফিজিক্যাল এডুকেশন এটো আন্ডার গ্ৰেজুৱেট লেভেলৰ কোৰ্স হয় 1 পৰা 4 বছৰ আপোনাৰ ডিউৰেচন আছে এই কোৰ্সৰ আপুনি 12 পাস হ'বই লাগিব বা ব্যাচেলর ডিগ্রি থাকিলেও আপুনি কৰিব পাৰিব গতিকে এডমিশন মেৰিট বেছতো হয় বা এন্ট্ৰেন্সও হয় একাডেমিক ক্যালেন্ডাৰ আপোনাৰ সেমিস্টার বেস থাকে গতিকে আপুনি প্ৰত্যেক সেমিস্টাৰত পৰীক্ষা দিব লাগিব এন্ট্ৰেন্স এক্সামছ হয় BHU UET ITM নেক্সট আপোনাৰ LPU নেক্সট এইবিলাক হ'ল তেওঁলোকৰ এন্ট্ৰেন্স এক্সাম প্ৰতি বছৰে আপুনি 10,000 পৰা 60,000 টকা খৰচ হ'ব এই কোৰ্সটো কৰিবলৈ আৰু আপুনি স্যালাৰি 2.5 লাখ টকাৰ পৰা 5 লাখ টকালৈকে আপুনি বছৰি ইনকাম কৰিব পাৰিব গতিকে জবস আপনার পোস্ট থাকিব এজ এ ফিজিক্যাল এডুকেশন টিচার হিসাবে থাকিব স্পোর্টস ট্রেনার হিসাবে থাকিব পার্সোনাল ট্রেনার হিসাবে থাকিব জিম ট্রেনার হিসাবে থাকিব সফট স্কিল ট্রেনার যোগা ট্রেনার কোচ কমেন্টেটর স্পোর্টস জার্নালিস্ট ফিটনেস ইনচার্জ ইত্যাদি বহুত পোস্ট আছে যত আপনি নিজকে নিয়োজিত কৰিব যি সকলে ডিজাইন ভাল পায় ফ্যাশন ডিজাইনিং হল বা টেক্সটাইল ডিজাইনিং বা অ্যাপেল ডিজাইনিং হল বা বিভিন্ন ধৰণৰ কোয়ালিটি কন্ট্রোল বা ফেব্রিকৰ ওপৰত বা ফটোগ্রাফি বা ব্র্যান্ড গ্রাফিক ডিজাইনিং ইত্যাদি যি সকলে ভাল পায় তেওঁলোকৰ কাৰণে ভাল কোর্স আছে এইটো হল ব্যাচেলর অফ ডিজাইন এই কোর্সটো কৰিবলৈ হলে আপুনি 4 বছৰ দিব লাগিব গ্ৰেজুৱেট কোর্স হয় আৰু এই কোর্সৰ বাবে এন্ট্ৰেন্স এক্সাম হয় বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সাম আছে UCD আছে AIWD আছে NID DET ইত্যাদি এইবিলাক এক্সাম হয় আপোনাৰ প্ৰায় প্ৰতি বছৰে আপোনাৰ সেপ্টেম্বৰ বা ডিসেম্বৰ মানত এনেকুৱা ধৰণৰ তেওঁলোকৰ ৱেবছাইটত ডেট বিলাক ওলাই থাকে তো গতিকে এইবিলাকৰ কাৰণে আপুনি এই ৱেবছাইটত গৈ সাৰ্চ কৰি থাকিব কোর্স টাইপটো আপোনাৰ গ্ৰেজুৱেট হৈ গ'ল এন্ট্ৰেন্স দিবই লাগিব আপুনি মিনিমাম 12 পাস হ'ব লাগিব আৰু 50% মাৰ্কস লাগিব আপোনাৰ 50% মাৰ্কস নহলে আপুনি মিনিমাম 50% নহলে আপুনি এই কোর্স কৰিব নোৱাৰিব এভাৰেজ ফিজ আপোনাৰ 2 লাখৰ পৰা 4 লাখ টকা আপোনাৰ খৰচ আহিব কিন্তু আপোনাৰ ইনকামও তেনেকৈ হ'ব 3 লাখৰ পৰা 6 লাখ টকা আপুনি বছৰি ইনকাম কৰিব পাৰিব তো কেনেকুৱা ধৰণৰ আপোনাৰ ৰিক্ৰুটাৰ থাকিব টপ ৰিক্ৰুটাৰ বিলাক হ'ল টাটা এলএক্সি আছে Amazon আছে মিন্ত্ৰা আছে জাৰা আছে H&M আছে ৰেমন কোম্পানী আছে ইউনিভাৰ্সাল বেজিক ইনোভেশন ল্যাব এইবিলাক ইত্যাদি আপোনাৰ আছে তাৰপিছত আপোনাৰ ডিজাইন ডাইৰেকশন আছে আনলাইক ডিজাইন কোম্পানী আছে ভেৰিয়াছ এক্সপোৰ্ট আৰু বাইং হাউসেস ইত্যাদি আপোনাৰ এইবিলাক হৈ গ'ল আপোনাৰ ব্র্যান্ডস এন্ড কোম্পানিজ হল যি সকলে আপোনাক এই পোষ্টত কিছুমান আপোনাৰ তেওঁলোকৰ পোষ্টৰ কাৰণে আপোনাক হায়াৰ কৰিব পাৰে গতিকে আপোনাৰ জব প্ৰফাইল কি হ'ব আপুনি এজ এ ডিজাইন ডাইৰেক্টৰ হিচাপে কাম কৰিব ফ্যাশন ডাইৰেক্টৰ হিচাপে কাম কৰিব টেক্সটাইল এন্ড সাৰ্ফেস ডেভেলপাৰ হিচাপে কাম কৰিব আপুনি তাৰপিছত আপুনি এপেল ডিজাইনাৰ হিচাপে কাম কৰিব পাৰিব ফ্যাশন ডিজাইনাৰ হিচাপে কাম কৰিব পাৰিব আপুনি এন্টাৰপ্ৰেনাৰ হ'ব পাৰিব ষ্টাইলিষ্ট হ'ব পাৰিব কোৱালিটি কন্ট্ৰোলাৰ বা ফেব্ৰিক এপেল আৰ্ট ডাইৰেক্টৰ ইত্যাদি এইবিলাক পোষ্ট হ'ব পাৰিব আপুনি ফ্যাশন ফটোগ্ৰাফাৰ হ'ব পাৰিব আপুনি ব্র্যান্ড ম্যানেজাৰ বা গ্ৰাফিক ডিজাইনাৰ এইবিলাক বিভিন্ন ধৰণৰ জবস আছে যিবিলাক আপুনি কৰিব পাৰিব গতিকে বহুত সুন্দৰ এক কোৰ্স হয় যদি আপুনি ডিজাইনত যিকোনো ধৰণৰ ডিজাইন হল গ্ৰাফিক ডিজাইনিং হল ফ্যাশন ডিজাইনিং হল বা টেক্সটাইল ইত্যাদি যিকোনো যদি ডিজাইনত আপুনি নিজকে ভাল পায় ডিজাইনিং কৰি ভাল পায় তেন্তে আপুনি এই কোৰ্সটো নিশ্চয় কৰিব এই কোৰ্সটো আপোনাৰ BDS ব্যাচেলর অফ ডিজাইন কোর্স 4 বছৰৰ তো বন্ধুসকল যেনেদৰে মই কৈছিলো যে আপোনালোকৰ কনফিউজন দূৰ কৰিবলৈ চেষ্টা কৰিম আশা কৰিছো এইবিলাক কোৰ্সৰ বিষয়ে গম পাই আপোনালোকৰ যিখিনি কনফিউজন আছে সেইখিনি নিশ্চয় দূৰ হৈছে আৰু এইবিলাক প্ৰফেশনাল কোর্স কৰাৰ পিছতো আপোনালোকে যদি এসোসিয়েটেড কিছুমান কোর্স আছে এইবিলাকো কৰিব পাৰে ট্ৰেডিংৰ ওপৰত আপোনালোকে 6 মাহৰ পৰা 1 বছৰ কোৰ্সৰ ডিজাইন হেৰি কৰিব পাৰে গ্ৰাফিক ডিজাইনৰ হেৰি কৰিব পাৰে ডাটা সাইন্টিষ্টৰ কাৰণে আপুনি ডাটা এনালিষ্ট ইত্যাদি কোর্স এইবিলাক বিভিন্ন ধৰণৰ কোর্স আছে যিবিলাক আপুনি এসোসিয়েটেড উইথ দা আপোনাৰ যিটো মেইন কোর্স আছে তাৰ লগতে আপুনি এইবিলাক কৰিব পাৰে যাতে আপোনাৰ এক্সট্ৰা এটা কোৱালিটি আহি যায় যাতে আপুনি গ্ৰাফিক্সতে হওক বা কম্পিউটাৰ এপ্লিকেশনতে হওক বা বিভিন্ন ধৰণৰ এইবিলাক যিবিলাক আছে কোর্স আছে কোডিং ইত্যাদি এইবিলাক যাতে আপোনালোকৰ ভ্যালুটো আৰু বঢ়াই দিয়ে
গতিকে বন্ধুসকল আপোনালোকে এছ'চিয়েটেড 6 মাহৰ পৰা 1 বছৰীয়া কোৰ্চো আছে, সেইবিলাকৰ ওপৰত আমি নেক্সট ভিডিঅ' বনাম। তো বন্ধুসকল আপোনালোকৰ যিখিনি কনফিউজন আছিলে সেইখিনি নিশ্চয় দূৰ হৈছে বুলি আশা কৰিছোঁ। আৰু যিসকল ছায়েন্সত আছে, কমাৰ্চত আছে, অন্য ভিডিঅ' তেওঁলোকৰ বাবেও আমি এনেদৰে কেৰিয়াৰৰ ওপৰত আমি ভিডিঅ' বনাম। আৰু বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো যদি কিবা ভেলু পাইছে এই ভিডিঅ'টোৰ জৰিয়তে, আপোনালোকে নিশ্চয় আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক, নিজৰ ঘৰৰ লগত, পৰিয়ালৰ লগত শ্বেয়াৰ কৰক, যিমান পাৰে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ডক্টৰ প্ৰভাকৰ দাস বুলি চেনেল আছে ইউটিউবত, আৰু ফেচবুকতো মোৰ ডক্টৰ প্ৰভাকৰ দাস হিচাপে আছে। গতিকে আপুনি ফেচবুক আৰু ইউটিউবত আপুনি মোক ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক। গতিকে বন্ধুসকল অন্য এক ভিডিঅ'ত লগ পাম। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ লাইফত অকণ হ'লেও চেঞ্জেছ আনিব। ইমানতে আজিৰ পৰা আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। মই ডক্টৰ প্ৰভাকৰ দাস।